নমস্কাৰ অসমবাসী, পুনৰবাৰ মানসিক হত্যাকাৰী চেনেলটোলৈ আপোনালোকক মই স্বাগতম জনাইছোঁ। আপোনালোকক আজি মই ক'বলৈ ওলাইছোঁ আমাৰ অসমৰ এটা অৰিজিনেল হৰৰ ইনচিডেণ্ট, অন্ধকাৰ পুখুৰী। কেতিয়াবা কিছুমান ঠাই থাকে য'ত কেৱল মানুহে নাথাকে। আকাশখন সেই নিশা অস্বাভাৱিকভাৱে অন্ধকাৰ আছিল। দূৰত বাছপাৰৰ শব্দ, গছৰ পাতত টুক টুককৈ পৰি থকা সেই পানীৰ টোপালৰ শব্দ। সেই নিস্তব্ধতাৰ মাজত যেন কিবা এটা লুকাই আছে। ডিব্ৰুগড় জিলাৰ সেই এখন সৰু গাঁও বৰপথাৰ। গাঁওখনৰ কাষতে আছিল এটা পুৰণি পুখুৰী। গাঁওবাসীয়ে সেই পুখুৰীটোক অন্ধকাৰ পুখুৰী বুলি মাতিছিল, কিয়নো সূৰ্য অস্ত হ'লে সেই পুখুৰী পাৰলৈ কোনেও নাযায়। গাঁওখনত বহু বছৰ ধৰি এটা ভয়ংকৰ কাহিনী চলি আহিছিল। যি মানুহে মাছ নিশা সেই পুখুৰীৰ পানীত নিজৰ মুখ চায়, সেই মানুহ কেতিয়াও সেই আগৰ মানুহ হৈ নাথাকে। কিন্তু নতুন প্ৰজন্মৰ ল'ৰা ছোৱালীবোৰে এইবোৰ বিশ্বাস নকৰিছিল। এদিন নিশা ৰাহুল, অভি, নীল আৰু মেঘা এই চাৰিজন বন্ধুৱে ঠিক কৰিছিল যে তেওঁলোকে সেই পুখুৰীৰ ৰহস্য উলিয়াব। অভিয়ে হাঁহি হাঁহি ক'লে, এইবোৰ ভূতৰ কথা, মিছা। কিন্তু নীলে অলপ ভয় খাইছিল। নীলে ক'লে, মই শুনিছোঁ আগতে এজন মানুহ এই পুখুৰীত ডুবি মৰিছিল। ৰাহুলে টৰ্চটো জ্বলাই পিনে ক'লে, এইবোৰ বুঢ়া মানুহৰ কথা। ৰাতি 11:45। লাহে লাহে বৰষুণ পৰি আছিল। চাৰিওফালে বেৰেলীৰ মাত আৰু পাতত পৰি থকা টুপটুপকৈ বৰষুণৰ শব্দ। চাৰিজন বন্ধু লাহে লাহে পুখুৰীৰ পাৰলৈ আগবাঢ়িল। পুখুৰীৰ পাৰত পাই তেওঁলোকে লক্ষ্য কৰিলে পানীখিনি সম্পূৰ্ণভাৱে স্থিৰ। বৰষুণ পৰি থকা পিছতো পানীত একো ঢৌ নাই, যেন পানী নহয়, কোলা ছাঁহে। মেঘাই মনেকে ক'লে, ইমান নিস্তব্ধ কিয়? ঠিক সেই মুহূৰ্ততে চবে লক্ষ্য কৰিল পানীৰ মাজৰ পৰা যেন কিবা এটা উঠি আহিছে। সকলোৱে পুখুৰীটোৰ ফালে টৰ্চৰ পোহৰ মাৰিলে, কিন্তু একো নাই। অভিয়ে হাঁহি মাৰি ক'লে, মাছ হয়, মাছ। হঠাতে নীলৰ ফোনত এটা মেছেজ আহিল, পানী লৈ নাচাবি। নীলে আচৰিত হৈ ক'লে, এইটো কোনে পঠিয়ালে? কিন্তু নম্বৰ নাছিল, অকল খালী স্ক্ৰীন। হঠাৎ সিহঁতৰ গাত ঠাণ্ডা বতাহ এজাক লাগিল। হঠাতে গছবোৰ একেলগতে কঁপিবলৈ ধৰিলে, যেন অদৃশ্য কিবা এটা সেই ঠাইত জাগি উঠিছে। তাৰ পাছত পুখুৰীৰ মাজৰ পৰা এজনী মহিলাৰ কান্দোন শুনা গ'ল, মোক বচোৱা। মেঘা কঁপি উঠিল, কোন আছে? কোনো উত্তৰ নাই। ৰাহুলে টৰ্চ পুখুৰীৰ মাজলৈ মাৰিলে আৰু তেতিয়া সিহঁতে দেখিলে পানীৰ মাজত এজনী বগা কাপোৰ পিন্ধা মহিলা থিয় হৈ আছে। তেওঁৰ শৰীৰ সম্পূৰ্ণ ভিজা, দীঘল ক'লা চুলিবোৰ মুখত সৰি পৰি আছিল। তেওঁৰ দীঘল ক'লা চুলিবোৰে তেওঁৰ মুখখন ঢাকি থৈছিল। কিন্তু আটাইতকৈ ভয়ংকৰ কথা আছিল, তেওঁ পানীৰ ওপৰত থিয় হৈ আছিল, যেন পানীয়ে নিজেই তেওঁক ধৰি ৰাখিছে। অভিৰ হাতৰ পৰা টৰ্চটো সৰি পৰিল। এইটো কি বস্তু? অভিয়ে ক'লে। মহিলাগৰাকীয়ে লাহে লাহে তেওঁলোকৰ ফালে আগবাঢ়িবলৈ ধৰিলে। পানীত কোনো শব্দ নাই, কেৱল নিস্তব্ধতা। হঠাৎ মেঘাই চিঞৰি উঠিল, দৌৰ ইয়াৰ পৰা। চাৰিজন বন্ধু দৌৰিবলৈ ধৰিলে, কিন্তু নীল পিছত ৰৈ গ'ল। সিহঁতে ঘূৰি চাই দেখিলে নীল স্থিৰ হৈ ৰৈ আছে, যেন কিবা এটা ফালে চাই আছে। নীল আহা। কিন্তু নীলে একো উত্তৰ নিদিলে। তাৰ চকু পুখুৰীৰ পানীত। লাহে লাহে সি আগবাঢ়িবলৈ ধৰিলে। এটা অদৃশ্য শক্তিয়ে যেন তাক টানি নিছে। ৰাহুলে দৌৰি গৈ নীলৰ হাতত ধৰিল, কিন্তু সেই মুহূৰ্ততে নীলে লাহে লাহে মুখখন ঘূৰালে আৰু ৰাহুলৰ বুকু ঠাণ্ডা হৈ গ'ল। নীলৰ চকু দুটা সম্পূৰ্ণ ক'লা হৈ গৈছিল। সি মোক মাতিছে, নীলে অচিনাকি মাতত ক'লে। তাৰ পাছত নীলে ৰাহুলক জোৰেৰে ঠেলা মাৰি পুখুৰীলৈ জঁপিয়াই দিলে। নীল বুলি সকলোৱে চিঞৰি উঠিল। পানীত ঢৌ উঠিল। তাৰ পাছত আকৌ সম্পূৰ্ণ নিস্তব্ধতা। অভিয়ে কঁপি কঁপি ক'লে, আমি পুলিচক ফোন কৰোঁ। কিন্তু কোনো ফোনত নেটৱৰ্ক নাছিল। ঠিক সেই মুহূৰ্ততে মেঘাই লক্ষ্য কৰিলে যে পুখুৰীৰ কাষত এটা কিবা পৰি আছে। এটা পুৰণি ৰঙা ৰঙৰ পুতলা। পুতলাটোৰ চকু দুটা সূচেৰে হিয়া আছিল। মেঘাই পুতলাটো হাতত লোৱাৰ লগে লগে কাণত এটা ফুচফুচনি শুনিলে, মই এতিয়াও ইয়াত আছোঁ। মেঘাই ভয়ত পুতলাটো পেলাই দিলে। হঠাৎ সকলো টৰ্চ একেলগে বন্ধ হৈ গ'ল। চাৰিওফালে সম্পূৰ্ণ অন্ধকাৰ। তাৰ পাছত পানীৰ পৰা বহু মানুহৰ কান্দোন শুনা গ'ল, আমাক বচোৱা, আমাক বাহিৰলৈ ওলোৱা। ৰাহুলে ফোনটো টৰ্চ জ্বলাই আগবাঢ়ি গ'ল। আৰু তেতিয়া সি যিটো দেখিলে সেইটো চাগে কেতিয়াও কোনেও পাহৰিব নোৱাৰে। পানীৰ তলত বহুত মানুহৰ মুখ। কোনোবাই হাতখন আগবঢ়াই আছে আৰু কোনোবাই কান্দি আছে, যেন বহু মানুহৰ মৃতদেহবোৰ বন্দী হৈ আছে পানীৰ তলত। হঠাৎ এখন হাত পানীৰ পৰা বাহিৰলৈ ওলাই অভিৰ ভৰিত ধৰিলে, বচোৱা। অভিয়ে চিঞৰি উঠিল। সকলোৱে তাক ধৰি টানিবলৈ ধৰিলে, কিন্তু সেই হাতৰ শক্তি অমানসিক আছিল। লাহে লাহে অভিক পানীৰ ভিতৰলৈ টানি নিলে। অভিৰ শেষ
চিঞৰ নিশাৰ অন্ধকাৰত মিলি গ'ল। এতিয়া ৰাহুল আৰু মেঘা দুয়ো দৌৰি গাঁৱমুখ হ'ল। পিছফালৰ পৰা মহিলাগৰাকীৰ হাঁহি শুনা গৈছিল। হা হা হা। সেই হাঁহি মানুহৰ দৰে নাছিল, যেন একেলগে বহু মৃত্যু মানুহ হাঁহি আছিল। হাঁহিৰ শব্দটো কাণেৰে নহয়, ডাইৰেক্ট মগজুৰে শুনা গৈছিল। গাঁও পোৱাৰ আগতে মেঘা থমকি ৰ'ল। ৰাহুল, কি হ'ল? মেঘা কঁপি কঁপি আঙুলি দেখুৱালে। ৰাহুলে পিছফালৈ ঘূৰি চালে আৰু দেখিলে সেই বগা কাপোৰ পিন্ধা মহিলাগৰাকী ঠিক সিহঁতৰ পিছফালে ৰৈ আছিল। এইবাৰ তেওঁৰ মুখখন দেখা গৈছিল। মুখ সম্পূৰ্ণ পচি গৈছিল, চকু নাছিল, কেৱল ক'লা। মুখৰ পৰা পানী টপটপকৈ পৰি আছিল। মহিলাগৰাকীয়ে লাহে লাহে ক'লে, তোমালোকেও এতিয়া ইয়াৰ। হঠাৎ সকলো অন্ধকাৰ। পিছদিনা ৰাতিপুৱা গাঁওবাসীয়ে পুখুৰীৰ পাৰত ৰাহুলক অচেতন অৱস্থাত পালে। নীল, অভি আৰু মেঘা তিনিও নাই। পুলিচে বহু বিচাৰিলে, কিন্তু একো সন্ধান নাপালে। ৰাহুলে কেইদিনমানৰ পিছত জ্ঞান ঘূৰাই পোৱাৰ পাছত কেৱল এটা কথাই কৈ আছিল, পানীত নাচাবা। তাৰ পাছত সি সম্পূৰ্ণভাৱে পাগল হৈ গ'ল। আজিও বৰপথাৰৰ গাঁওবাসীয়ে কয়, মাছ নিশা সেই পুখুৰীৰ ওচৰলৈ গ'লে পানীত নিজৰ মুখ দেখা নাযায়, দেখা যায় আন কাৰোবাৰ মুখ। আৰু যদি কোনোবা সেই মুখখন চায়, তেন্তে সেই মানুহ আকৌ কেতিয়াও আগৰ দৰে নাথাকে। আজি ইমান বছৰ পিছতো বৰপথাৰৰ গাঁওবাসীয়ে কয়, বৰষুণ নিশাত যদি কোনোবাই সেই পুখুৰীৰ ওচৰলৈ যায়, তেন্তে পানীৰ ওচৰত এখন বগা মুখ ভাহি উঠা দেখা যায়। আৰু কেতিয়াবা গভীৰ নিশাত পুখুৰীৰ দিশৰ পৰা আজিও এটা মাত ভাহি আহে, পানীত নাচাবা।